ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিৰ লগত জড়িত থকাৰ পিছতো মোক দলে টিকেটটো নিদিলে জনপ্ৰিয়তা যোগ্য ব্যক্তিসকলক বঞ্চিত কৰি অযোগ্য ব্যক্তিসকলক তেওঁলোকে টিকেট প্ৰদান কৰিছে মই কৈছোঁ অভয়পুখুৰী আঞ্চলিক পঞ্চায়তত আপুনি চাওক এনেকুৱা এজন ব্যক্তিক টিকেট দিছে যাক ময়ে ভালদৰে চিনি নাপাওঁ বহুত মানুহে চিনিও নাপায় বৰ্তমান ৰাজ্যত বলিছে গাঁও পঞ্চায়ত নিৰ্বাচনৰ বতৰ আৰু দেখিবলৈ পোৱা গৈছে যে সমাগতভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমাগতভাৱে দৰং জিলাতো যি গাঁও পঞ্চায়তৰ নিৰ্বাচনী বতৰ সেয়া ইতিমধ্যে বলিছে আৰু আজি যিহেতু অন্তিম মনোনয়ন দাখিল কৰাৰ আজি অন্তিমটো দিন আছিল আৰু অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে যে মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত অভয়পুখুৰীত যিসকল প্ৰাৰ্থীয়ে নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব তেখেতসকলৰ নিৰ্বাচনী যি কুচকাচ ইতিমধ্যে আৰম্ভ হৈছে কিয়নো অহা 7 তাৰিখে যিহেতু নিৰ্বাচন আৰম্ভ হ'ব আৰু এই পৰ্যায়লৈ আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক ব্যক্তিসকলে নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰাৰ্থী তেখেতৰ সৈতে কিছুমান কথা পাতিবলৈ যত্ন কৰিম তেখেতৰ যিহেতু অভয়পুখুৰীত নিজৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে প্ৰথমতে আপোনাক স্বাগত জনাইছোঁ ৰাজনৈতিক ক্ষেত্ৰত আপুনি ঢাপলি মিলিছে হয় হয় নিশ্চয় আপোনালোকৰ দা ক্ৰছ টাইমছৰ সমূহ দৰ্শকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ মই আজি নমিনেশ্যন দি আহিলোঁ ৰাইজৰ বিপুল সমৰ্থনত আমি নিৰ্দলীয়ভাৱে নমিনেশ্যন প্ৰক্ষেপ কৰিলোঁ আৰু যোৱাবাৰো মই কাউন্সিলৰ হিচাপে ৰাজাপুখুৰী পঞ্চায়তত ইলেকশ্যন খেলিছিলোঁ কিবা অলপ ভোটত হাৰিছিলোঁ সৰুৰে পৰা এটা মানুহক সেৱা কৰাৰ এটা মোৰ মানসিকতা বা মন আছিল আৰু এইটো আশাৰেই এইবাৰিও মই নিৰ্দলীয় হিচাপে অভয়পুখুৰী নতুনকৈ গঠন হোৱা গাঁও পঞ্চায়তত মই কাউন্সিলৰ হিচাপে মই নমিনেশ্যন দিলোঁ কালি স্কুটিনি আছে মোটামুটি সকলো ভোটাৰ ৰাইজৰ ওচৰত মোৰ এইটো বিনম্ৰ অনুৰোধ বিপুল ভোটত যাতে মোক জয় কৰায় মই জয় হ'লে নিশ্চয় ৰাইজৰে সেৱা কৰিম মই কেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আপুনি আজি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে পৰিকল্পনা যিহেতু আমি এটা নতুন সমষ্টিত গ'লোঁ অভয়পুখুৰীত নতুন এটা জিপিত নিশ্চয় জিকাৰ পৰিকল্পনা আমাৰ আছে আমাৰ প্ৰায় 8,000 মান ভোট আছে আৰু মোটামুটি 8,000 ভোটত ভালেখিনি যিটো আমাৰ এই নতুনকৈ আমি যিখিনি গ'লোঁ অভয়পুখুৰী জিপিত আমাৰ নিজৰ ৱাৰ্ডখনতো প্ৰায় 1400 মান ভোট আছে 1400 পৰা 1600 মান ভোট আমাৰ ইয়াতো আছে এইখিনিত আমাৰ এই 4টা ৱাৰ্ডতে মেক্সিমাম ভোট যিহেতু ইয়াৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছোঁ এই 4টা ৱাৰ্ডত বহুতখিনি ভোট আছে সেইটো পৰিকল্পনা লৈ মই এইখিনি ৰাইজৰ ওপৰত ভৰসা কৰিয়ে মই নিৰ্দলীয়ভাৱে নমিনেশ্যনটো দি আহিম আপুনি যিখন পঞ্চায়তত নিজৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে সেই পঞ্চায়তত আপোনাৰ ৰাজনৈতিক দলৰ ব্যক্তিসকলেও তাতে টিকট প্ৰদান কৰিছে তেখেতসকলেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতসকলক আপুনি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাব নিশ্চয় প্ৰত্যাহ্বান হ'বই কাৰণ ইয়াত ৰাজনৈতিক দল কংগ্ৰেছ শুনা পালোঁ যে কংগ্ৰেছৰো এটা কেণ্ডিডেট দিছে আৰু দিবই ৰাজনৈতিক দল হিচাপে কিন্তু যিটো দেখা পালোঁ বহুত ধনৰ লেনদেনত আজি ফেচবুক ছ'চিয়েল মিডিয়াত দেখা পালোঁ প্ৰত্যেক জিলাই প্ৰত্যেক সমষ্টিয়ে বহুত বৃহৎ সংখ্যক ধনৰ বিনিময়ত টিকটৰ লেনদেন হয় এইবিলাক ৰাইজে অলৰেডি বুজি পাইছে সিহঁতে যিমান চেষ্টা কৰিলেও বেলেগ দলৰ প্ৰাৰ্থীয়ে কিজানি কাম নহ'ব ৰাইজ মোৰ লগত আছে বিপুল সমৰ্থন মোৰ লগত আছে ইনশাল্লাহ মই জিকি আহিম হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ৰাজনৈতিক যি যাত্ৰা সেয়া সফল হওক তাৰে মংগল কামনা কৰিছোঁ আৰু যিহেতু আমাৰ লগত উপস্থিত আছে কংগ্ৰেছৰ এগৰাকী গুণী মানী নেতা বুলি ক'ব পাৰিম হুমায়ুন কবিৰ কি ক'ব এই ক্ষেত্ৰত আপোনালোকৰ অঞ্চলৰে এজন ব্যক্তিয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে এই সন্দৰ্ভত কি ক'ব চাওক প্ৰথমতে মই আপোনালোকৰ মাধ্যমেদি মই অসম চৰকাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজি এতিয়া বৰ্তমান চৰকাৰৰ ফালৰ পৰা যি পঞ্চায়তী ৰাজ ব্যৱস্থা এই পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত তেখেতসকলে ৰাজনৈতিক দলসমূহ বিৰত থাকিবলৈ এটা সুবিধা কৰি দিছে যে তাতে কোনো ৰাজনৈতিক দলৰ পৰা ডাইৰেক্ট যিটো প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্বটো বৰ্তমান নাই কিন্তু সেই ব্যৱস্থাটো যেন 50%হে কৰিছে 50% কিয়নো যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদে ৰাজনৈতিক দলৰ পৰা নিৰ্বাচন খেলিব পাৰিব আৰু ৱাৰ্ড মেম্বাৰ আৰু যিটো ৱাৰ্ড মেম্বাৰ আৰু যিটো পঞ্চায়ত প্ৰেচিডেণ্ট এই প্ৰেচিডেণ্টৰ ক্ষেত্ৰত মানে ৰাজনৈতিক দলৰ ছিষ্টেমটো নাই তাৰ বাবে যথেষ্টখিনি কিন্তু উপকৃত হৈছে ইয়াতে যোগ্য ব্যক্তি এজন ৱাৰ্ড মেম্বাৰৰ সদস্য হ'ব পাৰে ৱাৰ্ড মেম্বাৰ হ'ব পাৰে আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টো হ'ব পাৰে কিন্তু ৰাজনৈতিক দলৰ ক্ষেত্ৰত দেখা যায় যদি আপুনি সেই দলৰ নেতা
তেতিয়াহ'লেহে আপুনি সেই দলৰ পৰা টিকেট পোৱাৰ পিছত আপুনি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'ব পাৰিব। কিন্তু তাতে যোগ্য ব্যক্তি এজন বঞ্চিত হৈ যায়। কিন্তু এইবাৰ এই ব্যৱস্থাত কিন্তু যোগ্য ব্যক্তিয়ে আপোনাৰ পঞ্চায়তৰ প্ৰতিনিধি হোৱাৰ এটা সুবিধা পাইছে। কিন্তু আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি, চাওক যিটো আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এই ক্ষেত্ৰতো তেওঁলোকে ৰাজনৈতিক দলবিলাকৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিয়াটোৰ পৰা বিৰত থাকিব লাগে। এই ব্যৱস্থাটো কৰি দিলে যি আমাৰ ৱাৰ্ড মেম্বাৰ, গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এই তিনিটাতে যদি তেওঁলোকে দলীয় প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়াহ'লে এই যি পঞ্চায়তৰ যি আপোনালোকে আজি মিডিয়াত দেখাই পাইছে যে বিভিন্ন দলত আপোনাৰ ধনৰ লেনদেনৰ বিনিময়ত আপোনালোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি আছে। বিশেষকৈ ক'বলৈ গ'লে কংগ্ৰেছৰ নাম কিন্তু বেছি প্ৰচাৰ হৈছে ধনৰ ক্ষেত্ৰত। আপুনি যিহেতু কংগ্ৰেছৰ এগৰাকী নেতা, সেই সম্বন্ধে কি ক'ব? এতিয়া ধনৰ লেনদেনটো গোটেইকেইটা দলতে হয়, বিশেষকৈ কংগ্ৰেছৰতো বেছি প্ৰচাৰ হৈছে। প্ৰচাৰটো যথেষ্ট হৈছে আৰু এইটোৰ বাবে অতি পৰিতাপৰ বিষয় যে কংগ্ৰেছ দল বৰ্তমান অসম চৰকাৰত নাই। তথাপিও বিশেষকৈ সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত দেখা গৈছে যে যথেষ্ট একদম মানে আচৰিত ধৰণে তেওঁলোকৰ ধনৰ লেনদেনৰ বিনিময়ত টিকেট প্ৰদান কৰা কথাটো ওলাইছে। দৰঙতো তাৰ ব্যতিক্ৰম নহয়। কিন্তু এই ক্ষেত্ৰত যদি ধনৰ লেনদেনৰ বিনিময়ত আজি যদি আপুনি 5 লাখ টকা এটা খৰচ কৰি আপুনি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে টিকেট লয়, আপুনি প্ৰথম নিৰ্বাচন খেলিব লাগিব। সেই নিৰ্বাচনত আকৌ 10 লাখ টকা যাব। 15 লাখ টকা আপুনি উঠোৱাৰ পিছতহে ৰাইজৰ কাম কৰাৰ কথা চিন্তা কৰিব লাগিব। যদি আপুনি বিনা পইচাত টিকেটটো লাভ কৰে, তেতিয়া আপোনাক ৰাইজেও যদি আদৰি লয়, তেতিয়া যথেষ্টখিনি কম খৰচত আপুনি পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰিব। তেতিয়া আপোনাৰ চিন্তাধাৰাটো থাকিব যে ৰাইজৰ কাম কৰাৰ পিছতহে মই দ্বিতীয়বাৰৰ কাৰণে প্ৰতিনিধি হ'ব পাৰিম। গতিকে এই ধনৰ লেনদেনৰ লগে লগে মানে অযোগ্য ব্যক্তি এজন প্ৰাৰ্থিত্ব পায়। অযোগ্য ব্যক্তি প্ৰাৰ্থিত্ব পোৱাৰ পিছত মানে যোগ্য ব্যক্তিয়ে ইণ্ডিপেণ্ডেণ্ট নিৰ্বাচন খেলাৰ লগে লগে আল্টিমেটলি তেওঁ জয়ী হৈ যায়। যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে এটা ফেচবুক ইতিমধ্যে পোষ্ট লিখিছে আৰু এই পোষ্টত আৱেগ প্ৰকাশ পাইছে আৰু পোষ্টটোৱে মানে সামাজিক মাধ্যমত বৰ্তমান ব্যাপকভাৱে চৰ্চাও লাভ কৰিছে যে যুৱ কংগ্ৰেছৰ সভাপতি হৈ কিনে যুৱকসকলক আমি যিসকলে তেজ দিছিলে কংগ্ৰেছৰ হৈ যুৱ কংগ্ৰেছসকলে তেখেতসকলক কোনো ধৰণৰ টিকট প্ৰদান কৰা হোৱা নাই, তেনেকুৱা ধৰণৰ এটা অভিযোগ উত্থাপন হৈছে। চাওক, আমি আমাৰ দলৰ বিশেষকৈ কোৱা যায়, এইটো দল বিৰোধী কথা কোৱা হ'ব যে আমি সভা সমিতিবিলাক আমাৰ দলৰ শীৰ্ষ নেতৃবৃন্দই এটা কথা কৈ থাকে যে আমি যুৱ প্ৰজন্মক প্ৰাধান্য দিম, যুৱ প্ৰজন্মক আমি প্ৰাধান্য দিম। আমি এই কথা যেতিয়া শীৰ্ষ নেতৃবৃন্দই আমাৰ সভা সমিতি দলীয় সভাত এইষাৰ কথা কোৱাৰ লগে লগে আমি গোটেইকেইটা হাত চাপৰি বজাওঁ আৰু লগে লগে সপোন চাওঁ যে অহা নেক্সট নিৰ্বাচনত আমি যুৱ প্ৰজন্মই অগ্ৰাধিকাৰ পাম। কিন্তু আমাৰ ভুল ধাৰণা এইটো যে এই প্ৰাধান্যটো নিৰ্বাচন অহাৰ লগে লগে যুৱ প্ৰজন্মক তেওঁলোকে প্ৰাধান্য দি দিয়ে, বৰঞ্চ তেওঁলোকে যি আমাৰ বয়সস্থ যিবিলাক মানে পূৰ্বতে নেতা আছিল, তেওঁলোকৰ মানে পৰিয়ালকেন্দ্ৰিক যিসকল নেতা আছে বা যিসকলে টকা পইচা বেছি দিব পাৰিব, তেনেকুৱা ব্যক্তিক তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰি দিয়ে। দিয়াৰ পিছত কিন্তু জয়লাভ কৰাৰ পৰা বঞ্চিত থাকে। লাষ্ট টাইম মই পঞ্চায়ত ইলেকশ্যনটো ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হৈছে। আপোনালোকে টিকেট দিয়া হোৱা নাছিলে। মই যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ তেতিয়া। যুৱ কংগ্ৰেছৰ সভাপতিৰ আগত মই মঙলদৈ কলেজৰ জেনেৰেল ছেক্ৰেটাৰীও আছিলোঁ। ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিৰ লগত জড়িত থকাৰ পিছতো মোক দলে টিকেটটো নিদিলে। জনপ্ৰিয়তাও যথেষ্টখিনি আছিল, ৰাইজে ভাল পায়। তাৰপিছতো মোক দলীয় প্ৰাৰ্থিত্ব নিদিয়াৰ পিছত মই কি কৰিলোঁ, ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হ'ল। ইণ্ডিপেণ্ডেণ্ট খেলাৰ পিছত মই প্ৰায় 8,000 ভোটৰ ব্যৱধানত মই জয়লাভ কৰিছোঁ। জয়লাভ কৰাৰ পিছতো মই বিজেপিৰ ফালৰ পৰা যথেষ্টখিনি সা সুবিধা মোক দিবও বিচাৰিছিল। তথাপি মই বিজেপি দলত যোগদান নকৰি মই পুনৰাই কংগ্ৰেছ দলত যোগদান কৰি মই জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত মই মোৰ ভোটটো কংগ্ৰেছ দলৰ সপক্ষে দিলোঁ। তাৰপিছতো কংগ্ৰেছে তাৰ পৰা শিক্ষা লাভ নকৰিলে, একো শিক্ষা নল'লে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো যি দেখা গৈছে, যোগ্য ব্যক্তিসকলক বঞ্চিত কৰি অযোগ্য ব্যক্তিসকলক তেওঁলোকে টিকেট প্ৰদান কৰিছে। এইটো বস্তুটো দলৰ ভুল নহয়, কিন্তু দলৰ কিছুমান এনেকুৱা নেতা বনাই দিছে। সেই নেতাসকলে এনেকুৱা মানে কাম কৰে যিটো কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজবিলাক তেওঁলোকে দলৰ পৰা দূৰত যাবলৈ বাধ্য হৈ আছে। যোগ্য যিসকল নেতা আছে, সেই নেতাসকলক আমি ধৰি ৰখাৰ পৰা আমি ব্যৰ্থ হৈছোঁ। ৰাইজ আমাৰ লগত তেতিয়া আহিব যেতিয়া আমাৰ দলৰ নেতৃবৃন্দই যোগ্য আৰু জনপ্ৰিয় ব্যক্তিসকলক টিকেট প্ৰদান কৰিব। জনপ্ৰিয় ব্যক্তিক টিকেট প্ৰদান কৰাৰ লগে লগে আল্টিমেটলি তেওঁলোকে জয়লাভ কৰিব। জয়লাভ কৰাৰ পিছত আমাৰ হয়তো নিশ্চয় সুবিধা হ'ব আমাৰ অঞ্চলত। গতিকে এইবাৰো মই যি আমাৰ পঞ্চায়ত নিৰ্বাচন, বিশেষকৈ আমাৰ যি আপোনাৰ অবাইপুখুৰী আঞ্চলিক পঞ্চায়তৰ কথা ক'ব গৈছোঁ। অবাইপুখুৰী আঞ্চলিক পঞ্চায়তত আপুনি চাওক, এনেকুৱা এজন ব্যক্তিক টিকেট দিছে যাক ময়ে ভালদৰে চিনি নাপাওঁ, বহুত মানুহে চিনিও নাপায়। তেনেকুৱা অলপ চিনাকি মুখ থাকিলে আমাৰ নিৰ্বাচন খেলাত সুবিধা হয়। মই এখেতক দেখা পাইছোঁ। এতিয়া চাওক,
আপোনালোকে ক'ব পাৰে যে আপুনি দলৰ এজন ছেক্ৰেটাৰী হৈ কিনে আপুনি কিয় এওঁক সমৰ্থন কৰিলে। প্ৰথম কথা কওঁ, মোৰ পৰিয়াল দলতকৈ মোৰ পৰিয়ালতকৈ দল ডাঙৰ হয়। মোৰ যিটো পৰিয়াল আছে, পৰিয়ালতকৈ মই কৰা দলটো ডাঙৰ নহয়, আৰু এই অঞ্চলটো মোৰ কাৰণে মোৰ পৰিয়াল হয়। আপুনি ভাবে নেকি যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ এনেকুৱা ধৰণৰ বিতৰ্কিত ধৰ্মী যি টিকট প্ৰদান কৰিছে, এই টিকট প্ৰদানে 2026 বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি? নিশ্চয়কৈ প্ৰভাৱ পৰিব, নিশ্চয় প্ৰভাৱ পৰিব। আৰু প্ৰভাৱ পৰাৰ যি দেখা গৈছে, যথেষ্টখিনি ব্যক্তিয়ে দল ত্যাগ কৰাৰ ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আপুনি চাওক, বিজেপিৰ পৰা আমি কিছুমান বস্তু শিকিব লাগিব। বিজেপি দলে কিমান ডিচিপ্লিনত কৰিছে। তেওঁলোকে চৰকাৰ থকা এটা দল। বিজেপি দলত কিন্তু তেনেকুৱা ধনৰ লেনদেনৰ কথাটো প্ৰকাশ পোৱা নাই। যদিও হৈছে, তেওঁলোকে বস্তুবিলাক গোপনে ৰাখিছে, কিন্তু আমাৰ বস্তুবিলাক হাইলাইট হৈছে আল্টিমেটলি। এই হাইলাইট হোৱাৰ ফলত যথেষ্ট আমাৰ সৰ্বসাধাৰণ ৰাইজখিনি আমাৰ দলৰ পৰা আঁতৰি যায়। তেনেকুৱাই হৈছে। যুৱকসকলক প্ৰাধান্য নিদিয়ে। আমাৰ যুৱকসকল হ'ল দেশৰ ভৱিষ্যত। আমাৰ দেশৰ ভৱিষ্যতকে যদি দলে প্ৰাধান্য নিদিয়ে, দলে তাৰ বাবে তাৰ পৰিণামটো পাব। পঞ্চায়ত নিৰ্বাচনতো বৰ ভাল নহয়। আজি চাওক, আপোনালোকে জিলা পৰিষদত দুজনকৈ প্ৰাৰ্থী, মই ফেচবুকত পোৱা মতে দুজন, ৰঙামাটি আৰু কোনটো বা আছিলে, দুটা দৰং জিলা পৰিষদ দুজন প্ৰাৰ্থী ইতিমধ্যে বিজেপিৰ পৰা আনকণ্টেষ্ট জয়লাভ কৰিলে। আপোনাৰ যিটো হিন্দু বেল্টত চাওক, হিন্দু বেল্টত যোৱাৰ লগে লগে কংগ্ৰেছৰ জনপ্ৰিয়তাটো যথেষ্ট কম, আৰু তাতে আজি এজন প্ৰাৰ্থীও দিব পৰা নাই। কিন্তু সংখ্যালঘু এলেকাত প্ৰাৰ্থী লৈ খোৱা কামোৰা। চাওক কংগ্ৰেছ দলটো ক'ত আছে, আপুনি এতিয়া ভাবিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে যিসকল ব্যক্তিয়ে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত নিজৰ প্ৰতিদ্বন্দ্বিতা প্ৰক্ষেপ কৰিছে, পঞ্চায়ত নিৰ্বাচনত নিজৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। প্ৰতিদ্বন্দ্বিতা যিহেতু হ'ব, যিহেতু 7 তাৰিখত যি ৰাজনীতি খেল, যি ৰাজনৈতিক মহাৰণ, সেয়া আৰম্ভ হ'ব। 7 তাৰিখৰ পিছত যিদিনাখন ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব, সেইদিনাতে প্ৰকৃততে ওলাই পৰিব কোনে জয়লাভ কৰিলে আৰু কোনো ৰাজনৈতিকভাৱে সফল হ'ল। তেতিয়াই সকলোবিলাক কথা গম পোৱা যাব। আৰু বৰ বিশেষ নকওঁ, যিসকল প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰকাশ কৰিছে সকলোৰে শুভকামনা জনাইছোঁ। আৰু আজি প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।